এতিয়া আমি স্টার্ট করিম ফলন সংযোজন আৰু প্ৰতিফলনীয় ফলন ঠিক আছে কেনেকৈ হয় যদি f এটা ফাংশন আছে if f such that a tends to b and b such that g such that b tends to c a to b ले গৈছে আৰু b to কলে গৈছে c ले গৈছে তে সাপোজ এটা ফাংশন a আছে এখনত b আছে এখনত c আছে a to b ले গৈছে this is a this is b আৰু b to কলে গৈছে c ले গৈছে that is a to b function is walk f and b to c function to কোনে কাম কৰি আছে g কৰি আছে দেনে হলে a যেটো ফাংশন হ'ব এই ফাংশনটো আমি কি বুলি কম গফ ফাংশন বুলি কম ঠিক আছে এতিয়া then composite function is called goph whereas goph to যেটো হৈ আছে goph such that a tends to direct c হৈ আছে goph to আমাৰ কি হৈ আছে ডাইৰেক্ট a পৰা c লৈ গৈ আছে ঠিক আছে এটো হল আমাৰ কন্ডিশন এতিয়া অসমীয়া মিডিয়ামে লিখিবা f such that যদি f such that a tends to b and আৰু g such that b tends to c তেন্তে ফলন সংযোজনটো হ'ব গফ য'ত গফ such that a tends to c হ'ব ঠিক আছে a tends to c হ'ব আৰু যেটো x আছে ইয়াত এটা বস্তু লিখিব পাৰা x টো কোপা লব লাগিব and x টো মই belongs to a পৰা হ'ব যেটো x ৰ ভ্যালু হ'ব হেতু কোপৰা আহিব a পৰা লব লাগিব এই বস্তুটো হল আমাৰ ফলন সংযোজন আৰু প্ৰতিফলনীয় সম্বন্ধ ঠিক আছে বুজি পাইছা তোমালোকে নোট ডাউন কৰি লোৱা প্ৰথমতে আমাৰ কি কৰিব লাগে a to b লে যাব লাগে এটো f ফাংশনে কাম কৰিব it is walk by f function and next b to c walk by g function and a to c direct walking by goph function okay this goph is called composite function a পৰা b লে যেটো ফাংশনে কাম কৰিব হেতু হৈছে f function আৰু b পৰা c লে যেটো ফাংশনে কাম কৰিব হেতু কোনে কৰিব g ফাংশনে কাম কৰিব আৰু a পৰা c লে যদি আমি ডাইৰেক্ট যাও হেতু আমি কি বুলি কম গপh ফাংশন বুলি কম আৰু ইয়াক আমি কি কম ফলন সংযোজন বুলি কম অসমীয়াত আমি কি বুলি কম ফলন সংযোজন বুলি কম তোমালোকে এটা কাম কৰা পোস্ট কৰি লোৱা পোস্ট কৰি নোট ডাউন কৰা ঠিক আছে এতিয়া আমি বস্তুটো গপh ফাংশনটো আমি গম পাইছো গপh ফাংশন বুলি কবলে যাওতে গপh বুলি আমি ইকনলৈকে গম পালো যে এটো এটা ফলন সংযোজন বা এটো কম্পোজিট ফাংশন হয় ঠিক আছে এতিয়া গপh তো যেটো গপh আছে এটো আমি গপh অফ যদি মই x লিখি দছো গপh অফ যদি h লিখি দছো that means ইয়াৰ যেটো ফাংশন হৈ আছে গপh g of fx হৈ আছে ই কি হৈ আছে g of fx হৈ আছে ঠিক আছে তেনেকে আৰু এটা ফাংশন আছে হেতু আছে fog of x বুলি যদি দিয়া আছে তেনে হলে আমি গম পাব লাগিব যে fog to কি হৈ আছে f of g of x হৈ আছে ঠিক আছে এই দুটা হল মেইন ফাংশন গপh আৰু fog ঠিক আছে গপh আৰু fog to আমি জানিব লাগিব এতিয়া নেক্সট কামটো হৈছে আমি এটা কোৱেশ্চন কৰিলে গম পাম যদি আমাক গপh টো উলিয়াব দিছে গপh আৰু fog টো উলিয়াব দিছে ফাইন্ড উলোৱা গপh এন্ড fog আমাক উলিয়াব দিছে এটা কোৱেশ্চন কৰি লম ঠিক আছে সে সাপোজ 1 2 3 ইয়াত দিয়া হৈছে 4 5 6 ইয়াত দিয়া হৈছে 3 4 5 ঠিক আছে ইয়াত আমাৰ তিনটা ফাংশন দিয়া আছে এটো a বুলি ধৰিছো এটো b বুলি ধৰিছো এটো c বুলি ধৰিছো ঠিক আছে আমাক দিয়া হৈছে f of 1 equal to 5 f of 2 equal to 6 f of 3 equal to হৈছে 1 and g of 1 equal to g of 4 equal to দিয়া হৈ আছে 5 g of 5 equal to দিয়া হৈ আছে g of 5 equal to দিয়া হৈ আছে 3 g of 6 equal to দিয়া হৈছে 3 ঠিক আছে
এই বস্তুটো আমাক কোৱেশ্চনটো দিয়া আছে আমাক উলিয়াব কি দিছে আমাক উলিয়াব দিছে যে গফ আৰু ফগ উলিওৱা গফ আৰু ফগ আমি উলিয়াব দিছে f of 1 equal to a ভ্যালু কিটা দিয়া হৈ আছে এতিয়া আমাক কোৱেশ্চনটো দিয়া লগে লগে f of 1 ৰ ভ্যালু আমাক কিমান দিছে 5 দিছে দ্যাট মিন্স 1 টো কাৰ লগত কানেক্ট হৈছে 5 ৰ লগত নেক্সট দিয়া আছে f of 2 মানে কিমান দিয়া হৈছে 6 ইয়াৰ লগত কানেক্ট হৈছে f of 3 equal to কিমান দিছে f of 3 equal to এটো 4 হয় f of 3 equal to আমাৰ কিহৰ লগত কানেক্ট হৈছে 4 ৰ লগত নেক্সট আহি গল g of ইকনৰ পৰা ইকনলৈকে মোৰ f ফাংচনটোৱে কাম কৰি আছে নেক্সট আহি গল g of 4 equal to মোক কিমান দকোৱা আছে g of 4 equal to মোক দকোৱা আছে 5 that means 5 ৰ লগত কানেক্ট হৈছে g of 5 equal to মোক দকোৱা আছে 3 ইয়াৰ লগত কানেক্ট হৈ আছে g of 6 equal to কিমান দকোৱা আছে 3 দকোৱা আছে that means g of 3 equal to মোক কি দকোৱা আছে এটো কানেক্ট হৈ আছে বুলি কৈছে এতিয়া মই উলিয়াব লাগে মোক উলিয়াব দিছে গফটো কেনেকৈ উলিয়াম মই বস্তু কিটা যেহেতুকে গফ g of f of x এটো আমি উলিয়াব লাগিব ঠিক আছে মই ফাৰ্ষ্টতে চাও g of f of এই ভ্যালুটো কাৰণে চাম f of 1 ৰ কাৰণে চাম g of f of 1 মানে কিমান g of f of 1 মানে g f of 5 1 to 5 ৰ লগত কানেক্ট হৈ আছে নেক্সট g of 5 মানে কিমান দি আছে 3 এটো হল আমাৰ গফ for f of 1 ৰ কাৰণে and এই যেটো ভ্যালু আছে 1 ৰ কাৰণে আমাৰ ভ্যালুটো আমাক কিমান দকলাগে 3 দকলালে নেক্সট আহি গল g of f of 2 কাৰণে g of f of 2 ৰ ভ্যালুটো কাৰ লগত কানেক্ট আছে 6 ৰ লগত কানেক্ট আছে আৰু g of 6 টো কাৰ লগত কানেক্ট আছে 3 লগত কানেক্ট আছে এটো হল আমাৰ কাৰ কাৰণে এটো হল আমাৰ 2 কাৰণে ঠিক আছে নেক্সট আহি গল আমাৰ g of f of 3 মানে কিমান আছে g of f of 3 টো কাৰ লগত আছে 4 ৰ লগত that means ডাইৰেক্ট ভ্যালু কিটা f of 3 ভ্যালুটো কাৰ লগত কানেক্ট আছে এনেকে চাই গলে হ'ল 3 দিয়া আছে f of 3 লিখিছো f of 3 লিখাৰ পিছত এই f of 3 ভ্যালুটো কিমান হৈ আছে 4 কোৱেশ্চনতে দিয়া আছে f of 3 equal to 4 এই f of 3 equal to 4 এবাৰ g of 4 মানে কিমান আছে 5 g of 4 মানে মোক কিমান হৈ আছে 5 মই এই গুটি ডায়াগ্ৰামটো মই ইয়াত বনাইহে লৈছো ইয়াৰ পৰা বুজিবলৈ সহজ আছে ডাইৰেক্টলি কৰিলে হ'ল আমাৰ প্ৰথম কামটো হৈছে যেটো f of 3 দিয়া হৈছে f of 3 ভ্যালুটো আমাৰ কিমান হৈ আছে 4 that means আমি 4 বহল g of 4 ৰ ভ্যালু কিমান g of 4 মানে 5 এনেকে কানেক্ট কৰিছো ডাইৰেক্টলি মই ইয়াত যদি মই ডায়াগ্ৰামত চাও বস্তুটো g of f of 3 মানে এটো ইয়াৰ পৰা গৈ 4 ত পালে এটো 4 পালে 4 ৰ পৰা আকৌ গৈ কি পালেগৈ 5 পালেগৈ এটো হল আমাৰ গফ এবাৰ আহিল মোৰ ফগ কৰিব লাগিব f of g of 1 ৰ কাৰণে মই চেক কৰো এতিয়া g of 1 টো মোৰ নাই g of 4 ৰ কাৰণে মই চেক কৰিব লাগিব f of কি হৈছে g of 4 f of কিমান আহি গল 5 f of 5 ৰ কাৰণে মই চেক কৰিব নোৱাৰো মোৰ হাতত একো নাই সো এটো নহব ঠিক আছে এতিয়া তোমালোকে গম পালা আমি ফগটো ইয়াত আমি অকল গফটো উলিয়াই লৈছো ঠিক আছে আমি ইয়াত অকল কি কৰিছো গফটো উলিয়াই ললো নেক্সট আমাৰ এটা বুকত কোৱেশ্চন আছে সেই কোৱেশ্চনটো এনালাইসিস কৰো ঠিক আছে তোমালোকে নোট ডাউন কৰি লোৱা বস্তুটো আমাৰ যেটো এক্সাম্পলৰ কোৱেশ্চন আছে এই কোৱেশ্চনটো চোৱা এক্সাম্পলৰ 15 নম্বৰ f such that 2 3 4 5 goes to bus tends to 3459 3459 ৰ লগত কানেক্ট হৈ আছে ঠিক এনেকে g of 3459 টো 7115 ৰ লগত কানেক্ট হৈ আছে b define as f of 2 equal to 3 দিয়া হৈছে that means মই এতিয়া চাম ইয়াত মোৰ ফাংচনটো দিয়াত আছে কি 2 3 4 5 আছে ইয়াত আছে কি 3459 আছে ঠিক আছে ইয়াতো এটা আছে হেতু হৈছে মোৰ g এইকনৰ পৰা এইকনলৈকে মোৰ f এ কাম কৰিব এইকনৰ পৰা এইকনলৈকে মোক g এ কাম কৰিব মোক উলিয়াব লাগে গফটো উলিয়াব লাগে কি উলিয়াব লাগে সংযোজন ফলন যেটো গফ আছে সেই গফটো উলিয়াব লাগিব ঠিক আছে এতিয়া মোৰ নেক্সট আছে তোমাৰ 7 11 15 এই দুইটা যি দুটা দেখিছা এটো আৰু এটো এই দুইটা একে আছে এই দুইটা আমাৰ কি আছে একে আছে
এটো লাস্ট এটো ফার্স্ট এটো লাস্ট আর ইয়ার কারণে ফার্স্ট হয়েছে ঠিক আছে ই ইয়ার পর কানেক্ট হৈছে ই ইয়ার পর কানেক্ট হৈছে এনেকে গৈছে এতিয়া মোৰ f of 2 মানে কিমান দিয়া আছে 3 দিয়া হৈছে f of 2 মানে 3 দিয়া হৈছে f of 3 মানে কিমান দিয়া আছে 4 দিয়া হৈছে f of 4 and 5 টো দিয়া হৈছে এনেকে দুইটা 5 ৰ লগত কানেক্ট হৈ আছে বুলি কৈছে নেক্সট আহি গল g of 3 মানে মোৰ কিমান দেখুৱাই আছে g of 3 and g of 4 = 7 দেখুৱাই আছে ঠিক আছে g of 3 and g of এবাৰ আহিল g of 5 and g of 9 কিহৰ লগত কানেক্ট হৈ আছে 11 ৰ লগত কানেক্ট হৈ আছে সো আমাৰ এনেকে কানেকশন আছে এটা মোক লাগে গফ আমি ডাইৰেক্টলি লিখিব পাম গফ টু উলিয়াব লাগিব g of মই প্ৰথমতে g of f of 1 ৰ কাৰণে লিখিম f of 1 নহয় সৰি 2 কাৰণে f of 2 কাৰণে যদি মই চেক কৰো f of 2 টো কাৰ লগত কানেক্ট আছে 3 লগত g of ইয়ালে 3 লিখিলো এই 3 টো কাৰ লগত কানেক্ট আছে 7 ৰ লগত এটা g of 3 ভ্যালুটো মই কিমান লিখিম ডাইৰেক্টলি 7 লিখি দিলে হল বুজি পাইছা না নেক্সট আহি গল গফ f of 3 f of 3 মানে g of f of 3 ভ্যালু কিমান আছে f of 3 টো কাৰ লগত কানেক্ট আছে 4 g of 4 মানে কিমান দিয়া হৈছে g of 4 টো 7 দেখুৱাই আছে সো এটো হল 7 নেক্সট আহি গল তোমাৰ g of f of 4 এবাৰ g of f of 4 মানে কিমান g of f of 4 টো কাৰ লগত কানেক্ট হৈ আছে 5 ৰ লগত g of 5 মানে কিমান হৈ গল 11 এনেকে হৈ গল নেক্সট আহি গল g of f of 5 f of 5 মানে কিমান হল 5 g of 5 ইকুয়াল টু মোক কিমান হল 11 হৈ গল এটোই হল মোৰ এনসারটো গ ফুলৱা এনসারটো এটো ঠিক আছে তোমালোকে কেনেকে ফলন সংযোজন কৰে গম পাইছা সো এতিয়া তোমালোকে পজ কৰি নোট ডাউন কৰি লোৱা এবাৰ আমাক কোৱেশ্চন নাম্বাৰ আমাক কি দিয়া আছে 18 দিয়া হৈছে 18 নম্বৰ যেটো কোৱেশ্চন আছে f such that a tends to b দিয়া আছে g such that b tends to দিয়া আছে আৰু 1 to 1 মোক এটা কোৱেশ্চন যেতিয়া মোৰ a to b হয় b to c হয় আৰু এটুক আমি কি বুলি ফাংচন বুলি কম গফ ফাংচন বুলি কম ঠিক আছে গফ ফাংচনটো আমাৰ কি হয় গফ ফলনটো কেনেকে আহে a to b হ'ব লাগে আৰু b to c হ'ব লাগে ঠিক আছে b to আমাৰ কি হ'ব লাগিব c হ'ব লাগিব এতিয়া আমাৰ চাও গফ যেটো ফাংচন আছে গফ ফাংচনটো আমাৰ কোপাৰ কৰি যাব a পৰা c লে যাব ঠিক আছে আৰু কৈছে 1 to 1 ফাংচন ইয়াত কোৱাই হৈ আছে যে ফাংচনটো যদি 1 to 1 ফাংচন হয় ইহতটা যদি 1 to 1 ফাংচন হয় তেনেহলে a টো কি হ'ব লাগিব 1 to 1 ফাংচন মানে গম পাইছানে বস্তুটো এনেকুৱা a দুইটা আছে 1 2 3 4 5 6 7 8 9 ই ইয়াৰ লগত কানেক্ট ই ইয়াৰ লগত ইয়াৰ লগত ইয়াৰ লগত ইয়াৰ লগত ইয়াৰ লগত মানে ডাইৰেক্ট এনেকে 1 to 1 ফাংচন হৈ আছে বুলি কৈ দিছে অলৰেডি ঠিক আছে তাত কবলগে একো নাই নেক্সট আই গল গফ অফ a tends to c দিয়া আছে is also 1 to 1 ফাংচন আমি এই বস্তুটো চেক কৰিব লাগে যে গফ ফাংচনটো 1 to 1 ফাংচন হয় সাপোজ মই ধৰি ললো ধৰা হল ধৰু হক মই ধৰি ললো কি বুলি ধৰিলো সাপোজ মই ধৰো গফ of x1 equal to gf of x2 এটোটা মোৰ একে বুলি ধৰি ললো কাৰণ 1 to 1 ফাংচন বুলি দিত আছে এটো কাৰণে মই কি কৰিলো 1 to 1 ফাংচন বুলি দিয়াৰ কাৰণে এটো মই ধৰি ললো এতিয়া g of f of x1 g of f of x2 এটো আমাৰ ব্ৰেকেটৰ ভিতৰত ব্ৰেকেট কিটা ভালকে এটো ফাৰ্স্ট টু কাৰণে f of x2 লিখিলো তাৰ পিছত আমি ব্ৰেকেটটো g of x ৰ কাৰণে আমি কি কৰিলো ব্ৰেকেটটো আকৌ ক্লোজ কৰি দিছো ঠিক আছে ব্ৰেকেটৰ ইউজটো ভালদৰে কৰিম তাৰপিছত জি কেনসেল কৰি দিলো জি মই কেনসেল কৰি দিছো ঠিক আছে জি কেনসেল কৰাৰ পিছত থাকি গল কি f of x1 f of x2 থাকি গল ঠিক আছে f of x1 x2 মানে মই যদি এবাৰ ফাংচন দুটা উঠাই দিও মোৰ থাকি গল x1 কি হৈ গল x2 হৈ গল therefore আমি কি জানো আমি আগতেও কৈছো যেতিয়া আমি f of x1 f of x2 আৰু x1 যদি x2 পাও তেনেহলে therefore function is আমি কি বুলি কম therefore function is 1 to 1 function কি function 1 to 1 function এইভাবে আমাৰ যেটো ফলন আছে এইভাবে আমাৰ কি হৈছে ফলনটো আমাৰ ফলনটো কি হৈ গল ঐকৈকিক ফলন কি ফলন ঐকৈকিক ফলন ঠিক আছে ঐকৈকিক ফলন হৈ গল এই যেটো ফাংচন দিয়া আছে হেতু আমাৰ কি হৈ গল ঐকৈকিক ফলন বুজি পাইছা না তোমালোকে সো আমাৰ বস্তুটো একো নাই g of এটো আমি ধৰি লম তাৰ পিছত g of fx লিখিম g of fx টো
जी দুইটা কেনসেল উঠাই দিম f of x1 equal to f এবাৰ f উঠাই দিম x1 equal to x2 থাকি গল তোমালোকে পজ কৰি পেলাই নোট ডাউন কৰিবা এতিয়া আমাৰ কোৱেশ্চন एग्जांपल নম্বৰ 19 টো চেক কৰো 19 টো আমাক কি দিছে সো দ্যাট যদি f such that a tends to b হয় and g such that b tends to c হয় আর অন টু বুলি দিয়া আছে আমাক কি দিয়া আছে আমাৰ দুইটা ফাংশন আসাৰক বুলি দিয়ে দিছে আসাৰক তেনে হলে দেখাব লাগে যে যেটো গফ আছে গফটো আমাৰ কি হৈ আছে a tends to also on to function মানে আসাৰক ফাংশনে হয় বুলি আমাক দেখাব দিছে আমাৰ ফার্স্ট দুইটা আমাক কি দিছে আমাক দুইটা ফাংশনে আমাক কি দিছে দুইটা ফাংশন আমাক দিয়া হৈছে যে দুইটা ফাংশনে আমাক আসাৰক বুলি দিছে আমি দেখাব লাগে যে গফ যেটো ফাংশন আছে কি গফ যেটো a tends to যেটো c চলি আছে হেতু আমাক কি দেখাব লাগে a tends to c যেটো ফাংশন চলি আছে সেই ফাংশনটো আমাক কি দেখাব লাগে also on to function মানে আমাৰ কি হৈছে আসাৰক ফাংশন আসাৰক ফলন দেখাব লাগে ঠিক আছে এতিয়া আমাৰ কামটো হৈছে মই আসাৰক ফলনটো আগতে পঢ়াইছিলো আসাৰক ফলনটো আমাৰ কি হয় আমি সদায় আসাৰক ফলনটো আমি কি কৰো পিছৰ ফালৰ পৰা চাম অনটো যেটো ফাংশন হয় হেতু আমি কি কৰো পিছৰ ফালৰ পৰা চাম এতিয়া মই হিয়াৰ সলিউশনত মই কৰিম একদম ইজি কৰিম z is a element in এটো c বুলি লৈছো এটো b বুলি লৈছো আৰু এটো e বুলি লৈছো z is a element in c all that is z belongs to c all z have pre-image in z or যেটো পটিছায়া এটো আমি কি কম পটিছায়া z or যেটো পটিছায়া আছে এটো কোড আছে ইয়াৰ উল্টাকে চাম আমি কোড আছে b আছে z have pre-image in b which is y which is কি y ঠিক আছে এতিয়া such that ইয়াতে such that বুলি লিখিবা such that g of y equal to মোক কি হৈ আছে z হৈ আছে ওকে এখনলৈকে বুজি পাইছা g of y equal to মোক কি হৈ আছে z আছে z টো কোড আছে c আছে z ৰ p ইমেজ টো কোড আছে b আছে এটা z of g of y equal to আমাৰ কি হৈ আছে g of y equal to আমাৰ কি হৈ আছে z হৈ আছে ঠিক আছে therefore এটো আমাক নালাগে এখনটা স্টপ কৰি দিয়া তাৰ পিছত নেক্সট again লিখিবা again y have pre-image in a such that it আছে such that এটো f of x equal to এটো মই লিখিব লাগিব f of x equal to মানে এটো ফাংশনটো দেখোতে এনেকৈ দেখবা কিন্তু আমাৰ কামটো উল্টাকে কৰি আছে f of x equal to মোক কি হৈ আছে y হৈ আছে f of x equal to কি হৈ আছে y হৈ আছে মই y বুলি মই এটো কাৰণে লিখিব পাইছো কাৰণ মোক অলৰেডি মোক কৈছে যে অন টু ফাংশন হলে ইয়াৰ p ইমেজ তো ইয়াত থাকিবই লাগিব y p ইমেজ থাকিবই লাগিব ইয়াত 8 এটো কাৰণে মই কি লিখিছো y have pre-image in capital A such that f of x equal to মোক কি হৈ আছে y হৈ আছে ঠিক আছে এতিয়া মই ডাইৰেক্টলি এতিয়া এটা কাম কৰিব লাগিব মোক উলিয়াব লাগে নাও এতিয়া মোক উলিয়াব দিছে কি গ্ৰাফ উলিয়াব দিছে g of f of x ব্র্যাকেটৰ ভিতৰত কি লিখিলো f of x লিখিছো কাৰণ মই f of x দিয়া হৈছে g of f of x মানে মোৰ f of x ৰ ভ্যালু কিমান আছে y হল g of y মানে মই কি পাই আছো z বুজি পাইছা g of f of x equal to g of f of x মানে g of y পালো মানে f of x ৰ ভ্যালু যেনেকৈ y আছে মই y পুট কৰিছো g of y মানে মই কি পাছো z পাছো since
since both are onto function, therefore মই কি লিখিম therefore gov is also onto, since both are onto function therefore gov is also কি হৈ গল onto function হৈ গল বুজি পাইছা নে ইয়াত দুইটা ফাংশনে আমাক কি দিয়া হৈছে কোৱেশ্চনত দিয়া হৈছে onto function কেটো কাৰণে আমাৰ কি হৈ গল gov to is also onto function আমাৰ অংকটো কি হৈছে z টো আমি কোড লম z টো আমি c লম z ৰ p ইমেজ কো দেব y থাকিব that means g of y equal to মোক কিমান আহি গল z আহি গল y ৰ p ইমেজ কো দেখিব a থাকিব which is x g of f of x equal to মোৰ কি হৈ গল y আহি গল that means g of y equal to z এটো এটা মেইন ফাংশন আৰু এটো এটা মেইন ফাংশন that means এতিয়া আমি gov যদি উলিয়াম gov of x equal to মই কি পাই যাম gov of x equal to মই ডাইৰেক্ট এটো পাই যাম z পাই যাম হেটোৰ কাৰণে আমাৰ কি হৈ গল therefore function is also onto function হোৱাৰ কাৰণটো হ'ল কাৰণ দুইটা ফাংশনে আমাৰ কি হৈ আছে onto function হৈ আছে হেটো লাষ্টত আমি স্টেটমেন্টটো লিখি দিব লাগিব ঠিক আছে এতিয়া আমি আসামিজ মিডিয়ামৰ কাৰণে চাম z is a element in set z এটা c ৰ মূল কি লিখিবা c ৰ মূল যাতে z belongs to c z ৰ এটা প্ৰতিছায়া কত থাকিব b থাকে যাতে b থাকে যাতে g of y equal to z মই কি লিখিম g of y equal to z লিখিম মই যেনেকে কৈ আছো তোমালোকে লিখি গৈ থাকিবা তেনেকে g of y equal to কি হৈ গল z হৈ গল আকৌ y p image in a y প্ৰতিছায়া কত আছে y প্ৰতিছায়া আছে a গতিকে f of x equal to মই কি লিখিম f of x equal to y লিখিম গতিকে f of x equal to y এতিয়া এখানে লিখা gov of x g of fx g of y equal to z সেইদৰে সেয়ে দুইটা ফলন আসাদক হোৱাৰ বাবে গভটো আসাদক ফলন গভটো কি হৈছে আসাদক ফলন ঠিক আছে বুজি পাইছা তোমালোকে নোট ডাউন কৰি লোৱা পজ কৰি দিয়া পজ কৰি নোট ডাউন কৰা ঠিক আছে